অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব, ভিডিঅ'টো স্কিপ নকৰিব। এই ল'ৰাজন ক'ৰ হয় নাজানো, তেখেতৰ ঠিকনাটো, তেখেতৰ নাম্বাৰটো, তেখেতৰ নামটো পালে ভাল হয়। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাওকচোন। আপোনালোকে অনুৰোধ জনাইছো, এই ল'ৰাজনৰ ভিডিঅ'টো দেখিলে আপোনালোকৰ দুখ লাগিব। তেখেতৰ ভিডিঅ'টো চাওক, আপোনালোকে চাই পেলাই আপোনালোকৰ মন্তব্য দিব। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি তেখেতৰ নাম্বাৰটো, তেখেতৰ ঠিকনাটো পালে ভাল হয়। ৰাতি মায়ে ফোন মাৰিছে, মাৰি কৈছে, বাবা মই ঔষধ খাবৰ কাৰণে পইচা পোৱা নাই, মোৰ বহুত বেমাৰ হৈ আছে, মোৰ পাব লগা পইচাকেইটা দে, মোক অকমান পইচা দে যাতে মই ঔষধখিনি কিনি খাব পাৰো। আৰু ৰাতিপুৱা 5টা বজাতে ওলাই গৈছো কামলৈ বুলি, যাতে মাইক পইচাকেইটা দিব পাৰো। ৰাতিপুৱা 5টা বজাৰ পৰা এতিয়া 12টা বাজিল, পইচা ইনকাম কৰিছো। পইচা ইনকাম কৰিছো 100 টকা, 50 টকা আৰু ইয়াতে 70 টকা, মানে 220 টকা ইনকাম কৰিছো পইচা। আৰু ইমান ৰ'দত নোৱাৰা হৈছো, তাতো গৰম হৈ গৈছে, উপায় নাপাই কেনে ৰুমত আহি কেনে অলপ ভাগৰ দি আহিছো, ফেনখনৰ তলত অলপ বহিছো। আশা লৈ, বহুত সপোন লৈ গুৱাহাটীত আহিছিলো যে পইচা কামাম, ভাল পইচা ইনকাম কৰি ঘৰত দিম, ভাল কিবা এটা কৰিম। কিন্তু মোৰ সপোন, মোৰ আশা হৈয়ে থাকিব। আৰু মোৰ এই ভিডিঅ'টো যদি মায়ে চাই আছে, মাক কৈছো, মা তোমাৰ ল'ৰাই বহুত কষ্টত পইচা ইনকাম কৰি আছে, নোৱাৰা হৈছে তোমাৰ ল'ৰাই আৰু পইচা ইনকাম কৰিব। তোমালোকৰ কাৰণে বহুত কষ্ট কৰি আছো মা, নোৱাৰা হৈছো আৰু গৰমত থাকিব নোৱাৰা হৈছো, দেহাৰ অৱস্থা নোহোৱা হৈছে। ৰাতিপুৱা খালী পেটে উঠি গৈছো, এতিয়া সেই খালী পেটে ৰুমত সোমাইছো। পইচা ইনকাম কৰিছো 220 টকা। গুৱাহাটীত মা হটফটত পইচা ইনকাম কৰিব নোৱাৰি, যদি হটফটত চলে বহুতৰ ধমকি, বহুতৰ মাৰ খাব লাগে। আমাৰ নিচিনা মানুহৰ মা কোনো